জুবিনদাৰ মৃত্যুৰ কাৰণে কোটি কোটি মানুহে কান্দিছে আৰু সেই কোটি কোটি মানুহে যদি এটকাকেও যদি দিয়ে কোটি টকা উপাৰ্জন হ'ব আৰু সেই কোটি টকাই আমি জুবিনদাৰ ঘৰটো বনাই দিব নোৱাৰিমনে তেওঁৰ আমি আশাটো পূৰণ কৰি দিব নোৱাৰিমনে ব'লক আমি তেওঁৰ আশাটো পূৰণ কৰোঁ তেখেতৰ দুখটো আমি পূৰণ কৰোঁ ব'লক আজি 3 বছৰ হ'ল ভাবি আছো ঘৰটো বনাম আজিলৈকে বনাব নোৱাৰিলো পইচা পোৱা নাই এতিয়া আপোনালোকে পইচা দিলে মই ঘৰ বনাম আৰু ষ্টুডিঅ' আছিলে বাৰু এতিয়া আৰু এটা ষ্টুডিঅ' বনালো জোনালীত ধুনীয়া এটা ষ্টুডিঅ' কৰিছো ইয়াত ঘৰ বনাম ইয়াত থাকিম আৰু নমৰালৈকে ইয়াতে থাকিম আপোনালোকৰ লগত দাস মাই খাৰগলি দেখিলে বন্ধুসকল দেখিলে আপোনালোকে ভিডিঅ'টো কিমান দুখ থাকি গ'ল জুবিনদাৰ আমি বাৰু জুবিনদাৰ আশাটো পূৰণ কৰিব নোৱাৰিমনে আহক আমি সকলোৱে জুবিনদাৰ ঘৰটোকে বনাই দিওঁ আহক সকলোৱে আপোনালোকে জুবিনদাৰ মৃত্যুৰ সময়ত কিমান লাখ লাখ কোটি কোটি মানুহ আহিছিল ঠিক তেনেকৈ এজন মানুহেও যদি এটকাকেও যদি দিয়ে 1 কোটি মানুহৰ পৰা 1 কোটি টকা উপাৰ্জন কৰিব পাৰিব আৰু সেই 1 কোটি টকাই আমি জুবিনদাৰ ঘৰটো বনাই দিওঁ আহক সকলোৱে আহক যদি আপোনালোকে জুবিনদাক ইমান ভাল পায় তেনেহ'লে আহক জুবিনদাৰ ঘৰটোকে আমি বনাই দিওঁ তেওঁ জীয়াই থাকোঁতে যিহেতু আশাটো পূৰণ নহ'ল গতিকে আমি তেওঁৰ মৃত্যুৰ পাছতো হয়তো আমি আশাটো পূৰণ কৰিব পাৰিম তেখেতৰ আত্মাটোৱে বহুত শান্তি পাব আহক আমি জুবিনদাৰ কাৰণে এইখিনিনো কৰিব নোৱাৰিমনে আহক